নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে চেপ্টাৰ 6 ৰেখা আৰু কোণৰ কেইটামান বেৰি এমচিকিউ আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যনটো চোৱা, এটা সৰল কোণৰ মাপ হ'ল, আৰু এইটো মনত ৰাখিবা, এটা সৰল কোণৰ মাপ হৈছে 180 ডিগ্ৰী, তেন্তে অপশ্যন এ নম্বৰটো হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, এযোৰ ৰৈখিক জুৰীয়া কোণৰ যোগফল। এতিয়া কথা হৈছে ৰৈখিক জুৰীয়া, ধৰি লোৱা মই ইয়াতে এখন সৰল ৰেখা আঁকিছো। এতিয়া সৰল ৰেখাৰ ওপৰত যিকোনো এখন ৰশ্মি আঁকিলো। এতিয়া ইয়াত যে দুটা কোণ সৃষ্টি হ'ল, এই দুটা কোণৰ ওপৰত সৰল ৰেখাৰ ওপৰত যিকোনো ধৰণৰ এটা ৰশ্মি আঁকিলে দুটা কোণ উৎপন্ন হৈছে। এই কোণ দুটাই হৈছে ৰৈখিক জুৰীয়া কোণ, আৰু ৰৈখিক জুৰীয়া কোণৰ মাপ হৈছে 180 ডিগ্ৰী, তেন্তে অপশ্যন হ'ব বি নম্বৰটো। আৰু 3 নম্বৰ কুৱেশ্যনটো চোৱা, এডাল ৰেখাৰ ওপৰত এডাল ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি। ধৰি লোৱা এই ৰেখাৰ ওপৰত এডাল ৰশ্মি আঁকিছো, ইয়াতে দুটা কোণ উৎপন্ন হৈছে। এই কোণ দুটা সন্নিহিত কোণ দুটাৰ সমষ্টি হৈছে 180 ডিগ্ৰী, তেন্তে অপশ্যন হ'ব ডি নম্বৰটো। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, ৰৈখিক জুৰীয়া কোণৰ এটা কোণ 130 ডিগ্ৰী হ'লে আনটো হ'ব। ইয়াৰ আগত মই বুজালো, ধৰি লোৱা ইয়াত মই এটা ৰেখা আঁকিছো, ৰেখাৰ ওপৰত মই যিকোনো এটা ৰশ্মি আঁকিলো, তেতিয়া ইয়াতে দুটা কোণ উৎপন্ন হ'ল, তেতিয়াহ'লে এইটো এটা আৰু ইয়াতো এটা। তেনেহ'লে ৰৈখিক জুৰীয়া কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী। তাৰে ভিতৰত যদি এটা 130 ডিগ্ৰী হয়, তেন্তে এই কোণৰ মাপ কিমান হ'ব? ধৰি লোৱা এই দুটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী। ইয়াতে ধৰি লোৱা এইটো মই এক্স বুলি ধৰিলো, এক্স প্লাছ 130 ডিগ্ৰী ইজিকেল টু কিমান হ'ব? 180 ডিগ্ৰী। তেন্তে ইয়াৰ পৰা এক্সৰ মান লৈ এক্স ইজিকেল টু 130, আৰু এইটো ইয়াৰ আগত প্লাছ আছে, এইফালে গ'লে মাইনাছ হ'ব 130 ডিগ্ৰী। 180ৰ পৰা 130 বিয়োগ কৰিলে কিমান হ'ব? 50 ডিগ্ৰী হ'ব। তেন্তে এক্সৰ মান ওলাল 50 ডিগ্ৰী। আৰু এইটো তোমালোকে মুখে মুখে বুলিব পাৰিবা, এটা যদি 130 ডিগ্ৰী হৈছে, আনটো কিমান হ'ব? 50, কাৰণ এই দুইটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী, তেন্তে অপশ্যন হ'ব ডি নম্বৰ। 5 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোণটো এটা প্ৰত্যৱৰ্তী কোণ হয়। এতিয়া কথা হৈছে প্ৰত্যৱৰ্তী কোণ হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু। এতিয়া চোৱা 180 ডিগ্ৰীতকৈ ডাঙৰ, তেন্তে 180 ডিগ্ৰী হ'ব নোৱাৰে। এইটো হৈছে 180 ডিগ্ৰীতকৈ সৰু, এইটোও হ'ব নোৱাৰে আৰু এইটোও হ'ব নোৱাৰে, কাৰণ 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। তেন্তে কিমান হ'ব? অপশ্যন হ'ব চি, 181 ডিগ্ৰী হ'ব, তেন্তে অপশ্যন হ'ব চি। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, ত্ৰিভুজৰ 3টা কোণৰ যোগফল। আৰু তোমালোকে জানাই ত্ৰিভুজৰ 3টা কোণৰ যোগফল বা ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী, তেন্তে অপশ্যন হ'ব বি নম্বৰটো। আৰু 7 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোণটো সূক্ষ্ম কোণ হ'ব। এ নম্বৰ অপশ্যন হৈছে 90 ডিগ্ৰী, বি নম্বৰ অপশ্যন হৈছে 60 ডিগ্ৰী, আৰু চি নম্বৰ অপশ্যন হৈছে 180 ডিগ্ৰী, আৰু ডি নম্বৰ অপশ্যন হৈছে 30 ডিগ্ৰী। এতিয়া কথা হৈছে সূক্ষ্ম কোণ হৈছে যি কোণৰ মান 90 ডিগ্ৰীতকৈ কম, সেই কোণক সূক্ষ্ম কোণ বুলি কোৱা হয়। এতিয়া 90 ডিগ্ৰীতকৈ কম যিটো, এতিয়া কথা হৈছে ইয়াতে 130 হ'ব। 90 ডিগ্ৰীতকৈ কম হ'লে তেনেহ'লে 90 ডিগ্ৰীটো হ'ব নোৱাৰিব, এইটো নহয় 90 ডিগ্ৰীতকৈ কম নহয়, এইটোতো 90 ডিগ্ৰীতকৈ কম নহয়, কাৰণ এইটো হৈছে 130 ডিগ্ৰী, তেন্তে অপশ্যন হ'ব বি নম্বৰটো। 8 নম্বৰ কুৱেশ্যনটো চোৱা, যদি ত্ৰিভুজ এ বি চি এংগুল এ ইজিকেল টু 45 ডিগ্ৰী হয় আৰু এংগুল বি ইজিকেল টু 65 ডিগ্ৰী হয়, তেন্তে এংগুল চিৰ মান হ'ব। এতিয়া কথা হৈছে তোমালোকে জানা ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। ধৰি লোৱা এ বি চি, এংগুল এৰ মান হৈছে 45 ডিগ্ৰী আৰু বিৰ মান হৈছে 65 ডিগ্ৰী, তেন্তে এংগুল চিৰ মান কিমান হ'ব?
আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী এনে মুখে মুখে তোমালোকে আনসাৰটো উলিয়াব পাৰিবা তেন্তে যদি এনেকে যদি উলিওৱা এংগল এ প্লাস এংগল বি প্লাস এংগল সি ইজিক্যাল টু কিমান হ'ব 180 ডিগ্ৰী এংগল এৰ মান হৈছে 45 ডিগ্ৰী আৰু এংগল বিৰ মান হৈছে 65 ডিগ্ৰী আৰু সি ৰ মান উলিয়াব লাগিব এংগল সি ইজিক্যাল টু কিমান হ'ব 180 ডিগ্ৰী তেন্তে এংগল সি ইজিক্যাল টু কিমান হ'ব 180 ডিগ্ৰী এই দুটা যদি প্লাস কৰি কিমান হ'ব 110 তেন্তে হ'ব 110 180 ৰ পৰা 110 বিয়োগ কৰিলে কিমান হ'ব 70 ডিগ্ৰী তেন্তে অপশন হ'ব এ নম্বৰটো হ'ব অপশন আৰু 9 নম্বৰ কোশ্চেনটো চোৱা যদি থিতা এটা প্ৰবিদ্ধ কোণ হয় তেন্তে থিতাৰ মান হ'ব এতিয়া কথা হৈছে প্ৰবিদ্ধ কোণ হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু তেন্তে অপশন কোনটো হ'ব চোৱা ইয়াতে অপশন হ'ব ডি নম্বৰটো তাৰ পিছত 10 নম্বৰ কোশ্চেনটো চোৱা 60 ডিগ্ৰী মাপৰ এটা কোণ অঙ্কন কৰিবলৈ তলৰ কোণটো প্ৰথমে আঁকিব লাগিব আৰু 60 ডিগ্ৰী মাপৰ এটা কোণ যেতিয়া তোমালোকে অঙ্কন কৰিবা তেতিয়া কোণটো আঁকিব লাগিব এডাল ৰশ্মি দুডাল ৰশ্মি এটা বৃত্তচাপ এডাল সৰল ৰেখা ইয়াতে আসলতে এডাল ৰশ্মিহে আঁকিব লাগিব তেন্তে অপশন হ'ব এ নম্বৰটো আৰু কোশ্চেন নম্বৰ 11 টো চোৱা ত্ৰিভুজৰ বা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই হ'ল সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই হ'ব 60 ডিগ্ৰী তেন্তে অপশন হ'ব সি নম্বৰটো মনত ৰাখিবা কোশ্চেন নম্বৰ 12 এটা আয়তৰ চাৰিটা কোণে হ'ব ইয়াতে চাৰিটা অপশন আছে তাৰ ভিতৰত এটা শুদ্ধ হ'ব এটা হৈছে সূক্ষ্ম কোণ আৰু এটা হৈছে স্থূল কোণ আৰু এটা হৈছে সমকোণ আৰু দুই নম্বৰটো হৈছে এটাও নহয় আৰু আয়তৰ যেতিয়া ধৰ্ম যেতিয়া পঢ়িবা আয়তৰ প্ৰতিটো কোণে হৈছে সমকোণ এটো তোমালোকে পাইছাই তেন্তে অপশন হ'ব সি নম্বৰটো আৰু কোশ্চেন নম্বৰ 13 টো চোৱা ত্ৰিভুজ এ বি সি এংগল এ প্লাস এংগল বি ইজিক্যাল টু এংগল সি তেন্তে চাৰিটা অপশনৰ ভিতৰত এটা আছে ত্ৰিভুজ এ বি সি সমবাহু আৰু বি নম্বৰটো আছে ত্ৰিভুজ এ বি সি সমদ্বিবাহু ত্ৰিভুজ এ বি সি সমকোণী আৰু দুই নম্বৰটো আছে ত্ৰিভুজ এ বি সি সমান কোণী এতিয়া এংগল এ আৰু এংগল বি ৰ সমান হৈছে সি এটো আসলতে সমকোণী ত্ৰিভুজ হ'ব ত্ৰিভুজ এ বি সি সমকোণী তেন্তে অপশন হ'ব সি নম্বৰটো আৰু এটো কেনেকৈ হ'ল চোৱা ইয়াতে মই এখন সমকোণী ত্ৰিভুজ আঁকিলো আৰু ধৰিলো এই কোণটো ধৰিলো এটা সি ভৰি ধৰিলো আৰু এটো হৈছে বি আৰু এটো হৈছে এ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী তেন্তে সি কোণটো কিমান হ'ব তোমালোকে জানা সমকোণী মানে ইয়াতে হৈছে 90 ডিগ্ৰী তেন্তে এই দুইটা কিমান হ'ব এই দুইটা কিন্তু সিৰ কোণৰ সমান হ'ব লাগিব তেন্তে এটো ধৰিলা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী আৰু সি কোণটো যদি 90 ডিগ্ৰী হয় তেন্তে বাকি দুটা কিমান হ'ব 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী হ'ব তেন্তে এটো হৈছে সমকোণী ত্ৰিভুজ সি নম্বৰটো পৰৱৰ্তী কোশ্চেনটো চোৱা এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণৰ মান 35 ডিগ্ৰী হলে আনটো সূক্ষ্ম কোণৰ মান চাৰিটা অপশনৰ ভিতৰত এটা শুদ্ধ হ'ব আৰু তোমালোকে পৰীক্ষাত আইডিয়া কৰি নিলিখিবা ধৰিলা এখন সমকোণী ত্ৰিভুজ আঁকিলা ইয়াতে সমকোণী ত্ৰিভুজ আঁকিলো ধৰিলা ইয়াতে যিকোনো এটা নাম দিলো এ বি সি এতিয়া সমকোণী ত্ৰিভুজৰ তেন্তে এই কোণটো কিমান হ'ব তোমালোকে জানা এটো হৈছে 90 ডিগ্ৰী আৰু কিতাপত কিন্তু এটা সূক্ষ্ম কোণৰ মান কিন্তু দিয়া আছে ধৰিলা এই কোণটো ধৰিলা মই 35 ডিগ্ৰী লিখিলো তেন্তে সিৰ মানটোহে উলিয়াব লাগিব মানে আনটো সূক্ষ্ম কোণৰ মান হ'ব আৰু তোমালোকে মুখে মুখে উলিয়াব পাৰিবা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী ধৰিলো মই সি কোণটো x বুলি ধৰিলো তেন্তে এই তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী তেন্তে এই x ৰ মানহে উলিয়াব লাগে তেন্তে ধৰিলো মই ইয়াতে লিখিলো x প্লাস 90 প্লাস 35 ডিগ্ৰী তেন্তে ইয়াত তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী ইয়াত চোৱা ইয়াৰ পৰা x ৰ মান উলিয়াব লাগিব x = এই দুইটা যেতিয়া তুমি যোগ কৰিবা তেতিয়া কিমান হ'ব 135 ডিগ্ৰী = ইয়াতে প্লাস দিব লাগিব = কিমান হ'ব 180 ডিগ্ৰী ইয়াত চোৱা ইয়াৰ পৰা x ৰ মান উলিয়াব লাগিব x =
180 ডিগ্ৰী ইয়াৰ আগত প্লাছ আছে ইফালে গ'লে কি হ'ব -125 এতিয়া 180 ডিগ্ৰীৰ পৰা 125 ডিগ্ৰী যেতিয়া বিয়োগ কৰিবা তেতিয়া কিমান হ'ব 55 ডিগ্ৰী তেন্তে x ৰ মান কিমান হ'ল 55 ডিগ্ৰী তেন্তে অপচন হ'ল বি নম্বৰটো ইয়াৰ মাজতে এটি বিষয়ে অনুৰোধ কৰোঁ যে মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব কৰিলে কোনো টকা নাযায় একেবাৰে ফ্ৰী 15 নম্বৰ কোৱেশ্চনটো চোৱা এজোৰ পূৰক কোণৰ এটা কোণৰ মান 50 ডিগ্ৰী হলে আনটো হ'ব এতিয়া পূৰক কোণ হৈছে দুটা কোণৰ মান 90 ডিগ্ৰী হলে তাক পূৰক কোণ বুলি কয় তাৰে ভিতৰত এটা কোণৰ মান দিয়া আছে 50 ডিগ্ৰী আনটো কিমান হ'ব আমি জানো যে পূৰক কোণ দুটা কোণৰ মান 90 ডিগ্ৰী হলে তাক পূৰক কোণ 90 ডিগ্ৰীৰ পৰা তুমি ডিগ্ৰী বিয়োগ কৰি দিয়া তেন্তে কিমান হ'ব 40 ডিগ্ৰী তেন্তে অপচন হ'ব এ নম্বৰটো